আজি দুৰ্গা মাৰ দৰ্শন কৰিবলৈ যাওঁ বলক। আচলতে বহুদিনৰ পৰা দুৰ্গা মন্দিৰ যাম বুলি মনতে এটা আশা পুহি ৰাখিছিলোঁ। অৱশেষত আজিৰ দিনটোৱে আমি দুয়ো মন্দিৰলৈ যাম বুলি বাছি ল'লোঁ। কিন্তু আমাৰ দুয়োৰে কি ভাগ্য, ইমান বেয়া বতৰটো আমি বাছি ল'লোঁ নহয়। ইমান ডাঙৰ বৰষুণ আৰু গোটেই টাউনখন আজি খালী বুলিয়ে ক'ব পাৰি বৰষুণৰ বাবে। আৰু আমি মন্দিৰ পায়ো বহুত টাইম গাড়ীতে বহি থাকিবলগীয়া হ'ল বৰষুণৰ পৰা। বৰষুণ নেৰাৰ বাবে দুয়ো তিতিয়ে মন্দিৰৰ ওপৰলৈ বুলি ওলালোঁ। আৰু আজি বৰষুণৰ বাবে মানুহ একেবাৰে নাই মন্দিৰত। দেখিছে চৌপাশটো একেবাৰে মুকলি আৰু ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া। পানীৰ মাজেৰে আহিব লাগে মন্দিৰৰ ওপৰলৈ। পণ্ডিতজীৰ ওচৰত শৰাইভাগ দি লগতে পণ্ডিতজীৰ আশীৰ্বাদ লৈ আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। পণ্ডিতজীয়ে আমাৰ দুয়োৰ মংগলৰ বাবে ধূপ 1 বান্দল আৰু ঘিউ আধা কেজি দিবলৈ কৈছিল মন্দিৰত। যিহেতু ধূপ চাকি জ্বলোৱা ঠাইকণ মন্দিৰৰ গেটৰ বাহিৰত আছিল, সেইবাবে আমি শৰাইভাগ দি আহি বাহিৰতে ধূপ চাকি জ্বলাই ল'লোঁ। তাৰ পাছত ভোকত থাকিব নোৱাৰি শৰাইত দিয়া কল আৰু বুটকে খাই ল'লোঁ। এয়া মানুহজনে বৰষুণ তিতি ধূপ আৰু ঘিউ বিচাৰি গৈছিলে। তাৰপিছত তেখেতে নিজে দি থৈ আহিলেগৈ বৰষুণৰ বাবে, মোক নামি যাব নালাগে বুলি। আজিলৈ বাই সকলোকে। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব দেই। ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব।